আসসালামু আলাইকুম। এই মানটা কি কইছে আপনারা শুনবেন আর 10 জনকে শোনার জন্য সুযোগ করে দিবেন। যদি ভাল লাগে তে 10 জনকে শেয়ার করে দিবেন আর কমেন্টে আপনার মতামতটা কয়ে দিবেন বলে আমি আশা করি। খোদা। তাক পৰিষ্কাৰ কৰক। আমি মানি লৈছোঁ বাংলাদেশৰ চৰকাৰৰ লগত আলোচনা কৰি তাহাঁতক ঘটাই দিয়ক। আমিও তাহাঁতৰ লগত একমত আছোঁ। আৰু আমাৰ যিটো ভাৰতীয় যিবিলাক নাগৰিক আছে এইবোৰ নাগৰিকক যিয়ে মানে খণ্ডযুক্ত হেৰি সন্দেহ কৰি যিবোৰ হাৰাশাস্তি কৰি লৈছে এইবোৰ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা এইটো আমি মানি নলওঁ কেতিয়া। এইবোৰ যদি যিটো আমাৰ হেৰি কি সোণাপুৰত কচু তুলি যিবোৰ উচ্ছেদ কৰিছে আমি ইয়াত শুনা পাইছোঁ আমাৰ যিবিলাক মানে ভাৰতীয় নাগৰিক মেটি বঁটা মাটি থকা মানুহক উচ্ছেদ কৰা হৈছে। এইবোৰ আমি কেতিয়াও মানি নলওঁ। আমাৰ ভাৰতবৰ্ষত মানে কি সংবিধানত এইটো নাই, আমি কেতিয়াও মানি নলওঁ। প্ৰয়োজন হ'লে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা দিল্লীলৈ গৈ আমি ভয়াৱহ আন্দোলন